ৰাতিকালি পানী খাই লৈ ৰেকৰ্ডিং আছে পানী খাই লৈ গৈছে হ'ব দিয়ক কি হ'ল কি ক'লা কি ক'লা সংগঠন বুলি কৈছে কি কৈছে চেতৰ সংগঠন বোলে তোক মই কালিয়ে ইয়াত থাকিবে অসমীয়া সন্মান কৰিব লাগিব অসমীয়া অভদ্ৰামি কৰি কিন্তু কথা বেয়া হৈ যাব লাষ্ট ৱাৰ্নিং দিছো বুজিলি নহয় দোকান খুলিছে ক'বলগীয়া একো নাই কিন্তু অসমীয়া সন্মান কৰিব লাগিব তেনেকে থাকিবি ইয়াত বেছি দাদাগিৰি দমখালি নেক্সট টাইম যদি পাবলৈ হয় মই চিধা কৰা তোক কিনাত মই আছো এতিয়া তোৰ যদি মই বেয়াকে কিবা এটা শুনিব চাই থাকে এইকেইদিন কালি তো কি এতিয়া কচোন কালি কি শব্দ কিনা এতিয়া কওঁ কি হ'ব দিয়ক তুমি এইটো কথা ক'লো অসমত থাকিলে অসমীয়া হিচাপে বেছি কথা পাতি ভালকে কথা পাতি এতিয়া কওঁ না গম আছে কি ক'ব এতিয়া ৰাতি হুলস্থুলটো গৰু পিটন দিবি এইবাৰ চেচে হৈ থাকিবি আৰু একদম গৰু পিটন ধৰিব আৰু চিনি পোৱা নাই ইয়াৰ প্ৰত্যেকজন এজনে সিংহ হয় এই সিংহক তুমি দোকানে মনা কৰিছিলো একদম স্পষ্ট কৰি কৈছো নহয় গৰু পিটন ধৰি তই থাকিবলৈ পাই বেছি পুনৰ অনা অসমীয়াৰ উদ্ভণ্ডালি অভদ্ৰামী আৰু অসভ্যালি বৃদ্ধি পাইছে যোৱাকালি এজন বিহাৰী সম্প্ৰদায়ৰ যুৱকে এজন অসমীয়া যুৱকক ঘৰত সোমাই গৈ অসমীয়া জাতিক ধৰি অপমান কৰিছে নানা অশ্লীল বাক্য তেওঁ মুখেৰে পৰা আমি ওলোৱা শব্দ শুনিবলৈ পাইছোঁ আমাৰ ৰেকৰ্ডিং আছে আৰু গতিকে আমি জাতীয় সংগ্ৰামী অসমৰ এটা কথা স্পষ্ট আমি অসমত থকালৈকে কোনো অনা অসমীয়া দপদপনি আমি হ'ব নিদিওঁ গতিকে আজি আমাৰ ষ্টাইলত আমি তেওঁক মৰম কৰিছোঁ সঁচা কথা আমাৰ ষ্টাইলত আমি বুজাই দিয়া হৈছে যে অসমীয়া জাতিক যদি কোনোবাই অসন্মান কৰে যদি প্ৰতাৰণা কৰে অসন্মান কৰে তাৰ উত্তৰ কি হ'ব আমি বুজাই দিছোঁ আজি জাতীয় সংগ্ৰামী অসমৰ সতীৰ্থসকলে বুজাই দিছে আমাৰ কথা স্পষ্ট এখন অসমত থাকিলে অসমীয়া মানুহক সন্মান কৰিব লাগিব শ্ৰদ্ধা কৰিব লাগিব যিয়ে অসমীয়া মানুহক সন্মান নকৰিব শ্ৰদ্ধা নজনাব আৰু অসমীয়া ভাষাক যিয়ে অশালীল ব্যৱহাৰ কৰিব তেওঁৰ কিন্তু বিহিত ব্যৱস্থা আমি ল'বলৈ আমি বাধ্য আমি ল'মেই অসমীয়া জাতিক চেতৰ জাতি বুলি কৈছে এইটো যিটো আমি আপোনালোকক ইয়াত ক'ব নোৱাৰো অসমীয়া জাতিৰ চেতৰ জাতি গতিকে আমাৰ এই কথাবিলাক স্পষ্ট অসমত থাকিলে অসমীয়া ভাষাক শ্ৰদ্ধা কৰিব লাগিব অসমীয়া মানুহক সন্মান কৰিব লাগিব অসমত থাকি অসমৰ মাটি পানী বায়ু সেৱন কৰি অসমীয়া জাতিক অসমীয়া অপমান কৰিব অসমীয়া ভাষাক অপমান কৰিব তেনেধৰণৰ অনা অসমীয়া কিন্তু আমি কঠোৰভাৱে বিহিত ব্যৱস্থা যি ল'ব লাগে আমি ল'ম আৰু লৈছোঁ নামটো নাজানো আমি বিহাৰী সম্প্ৰদায় বুলি গম পাওঁ আমি আওকে কাট চুবা আমি যাম আওকে খাবলৈ যাম কালি ৰাতিপুৱা আওকে আমি এজাৰ দাখিল কৰিম কালি মই 10মান বজাত তেখেতে আহি পেলাই ঘৰত মানে সাংঘাতিক বেয়া কথা কৈ পেলাই মানে গালি সপনি পাৰি আছে বাহিৰতে তাৰপৰা তেনেকুৱাত মই বাহিৰৰ পৰা মোক খিৰিকী খুলি পেলাই মই তেখেতক কৈছোঁ যে তেওঁ মিছেছো বাহিৰত আছে মই ক'লোঁ যে হেৰি হ'ল আপোনালোকে যি কয় ঘৰতে পাতক কিন্তু সেই বেয়া কথা নক'ব আমাৰ ল'ৰা ছোৱালীও আছে বেয়া কথা নক'ব আপোনালোকে সি আহি পেলাই মোক লগালগ মানে কৈছে সুদূৰ ভাই তই কি হয় তই বালৰ অসমীয়া তই তোৰ বালৰ সংগঠন আমুক তামুক এই ভাবুকি দিবলৈ আহিছ মোৰ ৰেকৰ্ডিং আছে গোটেইখিনি মোৰ ওচৰত গোটেইখিনি ৰেকৰ্ডিং আছে তাৰপিছতে মই আমাৰ কেন্দ্ৰীয় সমিতি সভাপতি চিতু বৰাদেৱক মই অৱগত কৰিছোঁ এই কথাখিনি আৰু তেখেতৰ লগত মই কথা পাতি থাকোঁতে এই যিজনৰ লগত মই মানে কথা পাতিছিলোঁ তেখেতে
মানে গালি সপনিখিনি আমাৰ চিটু বৰাদেৱে শুনিছে